যি নাৰী সেহৰি আৰু ইফতাৰত তিনিটা কাম কৰিব সেই নাৰীৰ কপাল খুলি যাব, সন্মান মৰ্যাদা বৃদ্ধি হ'ব, সেই নাৰীৰ ঘৰ সংসাৰত আল্লাহৰ পক্ষৰ পৰা অসংখ্য ৰহমত বৰকত নাজিল হ'ব। সেই নাৰীয়ে যি খানা তৈয়াৰ কৰে এই খানাত আল্লাহ তাআলাই বৰকত দান কৰিব, সকলোৱে তাৰিফ কৰিব, সেই নাৰীৰ প্ৰশংসা কৰিব, আল্লাহ ৰাব্বুল আলামিন জীৱন শান্তিৰে ভৰপূৰ কৰি দিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, অতি সহজ এই আমল হয়, আমি সকলোৱে জানো। এই আমলখিনি যদি আপুনি কৰিব পাৰে আল্লাহ ৰাব্বুল আলামিন আপোনাক প্ৰতি ছেকেণ্ড প্ৰতি পলৰ আপুনি যিমান দেৰি পাকঘৰত কাম কৰিছে, ইফতাৰ বনাওঁতে সেহৰি বনাওঁতে যিমানখিনি সময় আপোনাৰ খৰচ হৈছে প্ৰতি ছেকেণ্ডৰ বদলা আল্লাহ ৰাব্বুল আলামিন আপোনাক জাজায়ে খায়েৰ দান কৰিব, ইহকাল পৰকালৰ কল্যাণ দান কৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, যেতিয়া নেকি আপুনি আমাৰ মহিলা মা ভনীসকল বিশেষকৈ গুৰুত্ব সহকাৰে ভিডিঅ'টি চাব, যেতিয়া আপুনি খানা বনাবলৈ যেতিয়া সেহৰিৰ সময়ত আপুনি উঠে, প্ৰথমতে সেহৰিৰ নিয়মখিনি কৈ দিওঁ। সেহৰিৰ সময়ত যেতিয়া আপুনি উঠে বিচনাত বহি বহি আপুনি এটা দোৱা পঢ়িব, আলহামদুলিল্লাহিল্লাজি আহয়ানা বা'দামা আমাতানা ওয়া ইলাইহিন নুশুৰ। টোপনিৰ পৰা উঠাৰ লগে লগে এই দোৱাটি পঢ়িব। ইয়াৰ পিছত আপুনি সুন্দৰকৈ অজু কৰি ল'ব। এটা কথা সদায় মনত ৰাখিব, বান্দাৰ সকলো কাম ইবাদত হয় যদি নিয়ত সহি হয় আৰু ইখলাছৰ সৈতে সেই কাম কৰে। মানুহৰ জীৱনত এনেকুৱা বহুত কাজকৰ্ম আছে যিবোৰ নেকি দেখাত দুনিয়াবী হয়, দুনিয়াৰ কাজকৰ্ম আপুনি মই কৰি আছোঁ, কিন্তু নিয়ত সহি হোৱাৰ কাৰণে সেই কাম ইবাদতলৈ পৰিণত হৈ যায়। সুবহানাল্লাহ, আপুনি প্ৰতি ছেকেণ্ড প্ৰতি পলৰ কাৰণে আপুনি সৱাব পাব, আল্লাহ তাআলাই নেকি দান কৰিব। আকৌ এনেকুৱা বহুত আমল আছে, বহুত ইবাদত আছে যিবোৰ নেকি দেখাত উখৰবি হয়, আখিৰাতৰ কাৰণে আপুনি কৰি আছে, কিন্তু নিয়ত সহি নোহোৱাৰ কাৰণে সেই কামৰ কাৰণে আপুনি কোনো সৱাব নাপায়, সেই ইবাদত নহয়। সেইকাৰণে নিয়ত সহি কৰি যদি আপুনি দুনিয়াবী কাজকৰ্ম কৰে, আপুনি ঘৰৰ কিবা কাজকৰ্ম কৰি আছে, আমাৰ মহিলা মা ভনীসকলে ঘৰত যিবোৰ ডিউটি কৰে, ঘৰৰ সাৰা পোছা, ৰন্ধা বঢ়া, ল'ৰা ছোৱালীৰ কাপোৰ কানি ধোৱা, ল'ৰা ছোৱালীৰ খিদমত কৰা, যদি নিয়ত সহি লৈ এই কাজকৰ্ম কৰে প্ৰতি ছেকেণ্ড প্ৰতি পলৰ কাৰণে আপুনি সৱাব পাব, আল্লাহ তাআলাই আপোনাক সৱাব দান কৰিব। এজন পুৰুষে যেতিয়া ল'ৰা ছোৱালীৰ কাৰণে, বিবি বাচ্চাৰ কাৰণে যিবোৰ ইনকাম কৰিছে, বিবি বাচ্চাৰ নামত খৰচ কৰিছে, যদি নিয়ত সহি হয় ইখলাছৰ সৈতে সেই খৰচ তেওঁ কৰে, এই খৰচৰ কাৰণে প্ৰতি ছেকেণ্ড প্ৰতি পলৰ তেওঁ যি মেহনত কৰিছে মেহনতৰ সৱাব পাব। ল'ৰা ছোৱালী বিবি বাচ্চাৰ নামত যিমান খৰচ কৰিছে, কাপোৰ কানি আনি দিছে, ভাল খানাৰ যোগাৰ কৰিছে, এই প্ৰত্যেক বস্তুৰে তেওঁ সৱাব পাব। হালাকে তেওঁ দুনিয়াবী কাজকৰ্ম কৰি আছে, তেওঁ নিজৰ ডিউটি পালন কৰি আছে। আমাৰ মহিলা মা ভনীসকলে নিজৰ ঘৰৰ কাম নিজৰ ডিউটি বুলি ভাবে, কিন্তু সহিভাৱে যদি নিয়ত সহি লৈ যদি এই কাজকৰ্ম আমি কৰোঁ, তেতিয়াহ'লে পুৰুষ মহিলা সকলোৱে নিজৰ জীৱনৰ যিবোৰ কাজকৰ্ম হয় এই কাজকৰ্মৰ কাৰণে আমি সৱাব পাম, এই কাম আমাৰ ইবাদতলৈ পৰিণত হৈ যাব। কিন্তু আমাৰ নিয়ত সহি হ'ব লাগিব যে মই এই কাজকৰ্ম কৰি আছোঁ। আপুনি সেহৰি বনাইছে, ইফতাৰী বনাইছে, আপুনি নিয়ত সহি লৈ যে এইখিনি কৰিছোঁ আল্লাহ তাআলাই মোক সৱাব দান কৰিব, সৱাবৰ উদ্দেশ্য লৈ যদি আপুনি এই কাজকৰ্ম কৰে প্ৰতি ছেকেণ্ড প্ৰতি পলৰ কাৰণে আল্লাহ তাআলাই আপোনাক সৱাব দান কৰিব, নেকি দান কৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, যেতিয়া আপুনি টোপনিৰ পৰা উঠে বিচনাত বহি প্ৰথমত এই দোৱাটি পঢ়িব, আলহামদুলিল্লাহিল্লাজি আহয়ানা বা'দামা আমাতানা ওয়া ইলাইহিন নুশুৰ। ইয়াৰ পিছত অজু কৰি ল'ব। অজু নকৰাকৈ আপুনি খানা বনাবলৈ নাযাব। অজু কৰি ল'লে আপোনাৰ প্ৰত্যেক কামতে আল্লাহ তাআলাই বৰকত দান কৰিব। সুন্দৰকৈ অজু কৰিব। যেতিয়া অজু কৰে এক এক অংগ তিনিবাৰকৈ ধুই ভালকৈ পৰিষ্কাৰ কৰি আপুনি অজু কৰিব। মনত ৰাখিব, আল্লাহৰ ৰসুল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যিসকল বান্দা বান্দিয়ে সুন্দৰকৈ অজু কৰে তেওঁলোকৰ কাৰণে আল্লাহৰ পক্ষৰ পৰা দুটা পুৰস্কাৰ হয়। মই প্ৰায়ে কৈ থাকোঁ, এক নম্বৰত তাৰ অজুৰ অংগৰ দ্বাৰা যিমান গুনাহ হৈছিল, যিমান পাপ হৈছিল, অজুৰ পানীৰ লগে লগে খহি পৰি যায়, আল্লাহ তাআলাই মাফ কৰি দিয়ে। সুবহানাল্লাহ। দ্বিতীয় নম্বৰ পুৰস্কাৰ হৈছে যিসকলে সুন্দৰকৈ অজু কৰে তেওঁলোকৰ অজুৰ এই অংগবোৰ, হাত ভৰি চেহেৰা, এইবোৰ কিয়ামতৰ দিনাখন নূৰৰ দৰে জিলিকি থাকিব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দেখিলেই চিনি পাই যাব সেইসকল মোৰ উম্মত হয়, আৰু শাফাআত কৰি আল্লাহৰ জান্নাতত প্ৰৱেশ কৰাই দিব। সুবহানাল্লাহ। সেইকাৰণে যেতিয়া অজু কৰে সুন্দৰকৈ অজু কৰিব। অজুৰ পিছত আকাশৰ ফালে চাই কলিমা শাহাদত পাঠ কৰিব, আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শাৰীকা লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। অজুৰ পিছত আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিলে আল্লাহ ৰাব্বুল আলামিন আপোনাৰ কাৰণে জান্নাতৰ সকলো দুৱাৰ খুলি দিব। আপুনি আল্লাহৰ জান্নাতৰ যিকোনো দৰ্জা দি ইচ্ছা কৰিলে প্ৰৱেশ কৰিব পাৰিব। আল্লাহু আকবার। আমল গোটেই সহজ, কিন্তু ইয়াৰ ফজিলত বহুত ডাঙৰ হয়। আকৌ কিছুমানে প্ৰশ্ন কৰে, যদি মই বাথৰুমত অজু কৰিছোঁ আকাশৰ ফালে কেনেকৈ চাম? আপুনি বাথৰুমৰ পৰা ওলাইও আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিব পাৰে। মোৰ প্ৰিয় দিনী মা ভনীসকল, ইয়াৰ পিছত যেতিয়া আপুনি খানা বনাবলৈ যায়, আপোনাৰ যদি সময় আছে কমচে কম তাহাজ্জুদৰ 2 ৰাকাত নামাজ আপুনি পঢ়ি ল'ব।
আৰু যদি আপুনি ভাবে যে খানা বহাই দি তাহাজ্জুদৰ নামাজ পঢ়ো, খানা বহাই দিও আপুনি তাহাজ্জুদৰ নামাজ পঢ়িব পাৰে। আৰু তাহাজ্জুদৰ নামাজৰ সম্পূৰ্ণ নিয়ম কানুন মই ভিডিঅ'ৰ শেষত কৈ দি আছোঁ। আপুনি যেতিয়া পাকঘৰত সোমায় 1 নম্বৰ আমল মনত ৰাখিব, 1 নম্বৰ আমল আপুনি যেতিয়া পাকঘৰত সোমায় আপুনি সালাম দিব, আসসালামু আলাইকুম, কমসে কম আসসালামু আলাইকুম এনেকৈ সালাম দি আপুনি পাকঘৰত সোমাব। আপুনি হয়তো ভাবিব পাৰে পাকঘৰতনো কোন থাকে, খালী ঘৰ, মই কেনেকৈ সালাম দিম? খালী ঘৰ থাকিলেও আল্লাহৰ ৰহমতৰ ফিৰিস্তা নিশ্চয় থাকে, আপোনাৰ সালামৰ জবাব দিব। আপুনি হয়তো নুশুনিব পাৰে কিন্তু আপুনি সালাম দিব। সালাম দি যদি আপুনি পাকঘৰত সোমায় আল্লাহৰ ৰহমতৰ ফিৰিস্তাই আপোনাৰ সালামৰ জবাব দিব আৰু আপোনাৰ কাৰণে দুআ মাগফিৰাত কৰি থাকিব। আপুনি যিবোৰ কাজকৰ্ম কৰে আল্লাহৰ ৰহমতৰ ফিৰিস্তাসকলে আপোনাক সহায় কৰিব। আপুনি প্ৰথমতে অজু কৰিলে, ইয়াৰ পিছত আকাশৰ ফালে চাই কলিমা শাহাদত পাঠ কৰিলে, তাৰ পিছত যেতিয়া পাকঘৰত সোমায় 1 নম্বৰ আমল হৈছে আপুনি সালাম দিব, আসসালামু আলাইকুম। আমি খালী ঘৰত সোমালেও আমি সালাম দিব লাগে। কোনো মানুহ নাথাকিলেও আল্লাহৰ ৰহমতৰ ফিৰিস্তা নিশ্চয় থাকে, আমাৰ সালামৰ জবাব দিয়ে। আমাৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ মামুল আছিল আসসালাম কাবলাল কালাম। আপুনি কাৰোবাৰ লগত লগ কৰিবলৈ গৈছে, কিবা কথা পাতিব, প্ৰথমতে সালাম দিব। নিজৰ ঘৰত আহিছে সালাম দিব, কাৰোবাৰ ঘৰত লগ কৰিবলৈ গৈছে বাহিৰৰ পৰা সালাম দিব। ডাইৰেক্ট সেই ঘৰত সোমাই যাব নালাগে, গৰু ছাগলীৰ দৰে ডাইৰেক্ট সোমাই যাব নালাগে। নবী সাল্লাল্লাহু আলাইহি সাল্লাম এদিনাখন এজন সাহাবাক লগ কৰিবলৈ গ'ল, বাহিৰৰ পৰা সালাম দিলে, আসসালামু আলাইকুম, কোনো জবাব নাই। আকৌ সালাম দিলে, কোনো জবাব নাই। 3বাৰ যেতিয়া নবী সাল্লাল্লাহু আলাইহি সাল্লামে সালাম দিলে, কোনো জবাব নাপালে, উভতি আহি আছে। সাহাবাজন আচলতে সালামৰ জবাব দিয়াৰ উপযুক্ত নাছিল। অলপ পিছত যেতিয়া নবী সাল্লাল্লাহু আলাইহি সাল্লাম আগবাঢ়ি গৈ আছিল, উভতি যেতিয়া যায়, পিছৰ পৰা দৌৰি দৌৰি সাহাবাজন ওলাই আহিছে আৰু সালামৰ জবাব দি আছে, ওয়া আলাইকুম আসসালাম ইয়া ৰাসূলুল্লাহ, ওয়া আলাইকুম আসসালাম, বাৰে বাৰে কওঁতে নবী সাল্লাল্লাহু আলাইহি সাল্লাম ৰৈ গৈছে। যেতিয়া শুনিছে ৰৈ গৈছে, তেতিয়া নবী সাল্লাল্লাহু আলাইহি সাল্লামে কয়, তোমাক মই 3বাৰ কৈ সালাম দিলোঁ, সালামৰ কোনো জবাব নাপালোঁ, সেইকাৰণে মই উভতি আহি আছোঁ। সাহাবাজনে কয়, হুজুৰ আচলতে মই সালামৰ জবাব দিয়াৰ উপযুক্ত নাছিলোঁ, সেইকাৰণে সালাম দিবলৈ মোৰ দেৰি হৈছে, মই অলপ দেৰিকৈ ওলাই আহিছোঁ। আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে আমাক শিকাইছে যে কাৰোবাৰ লগত যেতিয়া লগ কৰা, কাৰোবাৰ ঘৰত যেতিয়া যোৱা ডাইৰেক্ট সোমাই নাযাবা, বাহিৰৰ পৰা সালাম দিয়া। 1বাৰ 2বাৰ 3বাৰ সালাম দিওঁতে যেতিয়া কোনো আৱাজ নাই, কোনো শব্দ নাই, তুমি উভতি আহা। সালাম দিয়াৰ পিছত কোনো জবাব নাই, তাৰপিছত আৰু সোমাই যাব নালাগে। নিজৰ ঘৰত আহিছা সালাম দিবা, সালাম নিদিয়াকৈ নিজৰ ঘৰতো নুসুমাবা। খালী ঘৰ থাকিলেও তাতে সালাম দিবা। কাৰোবাৰ লগত লগ হৈছে সালাম দিয়া, আসসালাম কাবলাল কালাম, প্ৰথমতে সালাম, তাৰপিছত কথা বতৰা, আসসালামু আলাইকুম। ইয়াৰ অৰ্থ হৈছে আল্লাহৰ পক্ষৰ পৰা তোমাৰ ওপৰত সালামতি বৰ্ষিত হোক, ও ৰহমাতুল্লাহি ও বাৰাকাতু, আল্লাহৰ পক্ষৰ পৰা ৰহমত নাজিল হোক, বৰকত নাজিল হোক। কিমান সুন্দৰ এটি দোয়া হয়, আল্লাহ তাআলাই নিজে কোরআনে কাৰিমত শিকাই দিয়ে, ওয়া ইজা হুয়িতুম বিতাহিয়াতিন ফাহায়্যু বিআহসানা মিনহা আও রুদ্দুহা। যেতিয়া কোনোবাই তোমাক সালাম দিয়ে তুমি সেইজনতকৈ আৰু উত্তম আলফাজেৰে, উত্তম শব্দৰ দ্বাৰা তাক সালাম দিবা, সালামৰ জবাব দিবা। আৰু যদি সিমানখিনি নিদিয়া, কমসে কম তেওঁ যিমানখিনি আলফাজৰ দ্বাৰা তোমাক সালাম দিছে তুমি সেইখিনি আলফাজৰ দ্বাৰা তাক সালামৰ জবাব দিবা। সালামৰ দ্বাৰা শান্তি বৰ্ষিত হয়, আপসৰ মাজত মিল মহাব্বত সৃষ্টি হয়। ল'ৰা ছোৱালীয়ে মা বাবাক সালাম দিব লাগে, মা বাবাই ল'ৰা ছোৱালীক সালাম দিব লাগে, স্বামী স্ত্ৰী ইজনে সিজনক সালাম দিব লাগে। যেতিয়া লগ হয় আমি সালাম দিব লাগে, কাৰোবাৰ ঘৰত গৈছোঁ সালাম দিব লাগে, নিজৰ ঘৰত আহি সোমাইছোঁ সালাম দিব লাগে। আপুনি পাকঘৰত কাম কৰিবলৈ গৈছে, আপুনি সালাম দি সোমাব। যদিও কোনো নাথাকে আল্লাহৰ ৰহমতৰ ফিৰিস্তা নিশ্চয় থাকিব, আপোনাক সহায় কৰিব। আপুনি প্ৰথম কাম হৈছে 1 নম্বৰ আমল, পাকঘৰত সোমাওঁতে আসসালামু আলাইকুম, কমসে কম এইখিনি ক'ব, আসসালামু আলাইকুম, এনেকৈ সালাম দি পাকঘৰত সোমাই যাব। আৰু যেতিয়া আপুনি কিবা কাজকৰ্ম কৰে, 2য় নম্বৰ আমল হৈছে আপুনি চাউল ধুবলৈ লৈছে, আপুনি তৰকাৰী কাটিব, মাছ তৰকাৰী কাটিব, আপুনি যিকোনো কাজকৰ্ম কৰে, প্ৰত্যেক কামৰ আৰম্ভণিত আপুনি বিসমিল্লাহ পঢ়িব, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম কৈ আপুনি সেই কাম আৰম্ভ কৰিব। যদি বিসমিল্লাহ কৈ আপুনি কোনো কাজকৰ্ম কৰে, সেই কামত শয়তানৰ কোনো হাত নাথাকে। আল্লাহ তাআলাই সেই কামত বৰকত দান কৰিব, কুদৰতীভাৱে সেই কামত সহায় কৰিব। আপুনি যি খানা তৈয়াৰ কৰি আছে এই খানাত আল্লাহ তাআলাই বৰকত দান কৰিব, সেই খানাত সোৱাদ বাঢ়ি যাব, আল্লাহ তাআলাই বৰকত দান কৰিব। সকলোৱে সেই খানাৰ তাৰিফ কৰিব, প্ৰশংসা কৰিব। মনত ৰাখিব, খানা আমি বনাওঁ কিন্তু ইয়াত সোৱাদ দেনেৱালা আল্লাহ হয়, আল্লাহ তাআলাই সোৱাদ দিব লাগিব। আপুনি যেতিয়া বিসমিল্লাহ কৈ আৰম্ভ কৰিছে আল্লাহ তাআলাই নিশ্চয় তাতে বৰকত দান কৰিব। হাদিস শৰীফত আহিছে, কুল্লু আমৰিন জিবালিন লাম ইউবদা বিবিসমিল্লাহি ফাহুৱা আক্তা আও আজজাম। প্ৰত্যেক ভাল কাম যিটো নেকি শৰীয়তে বাধা কৰা নাই, এনেকুৱা ভাল কাম য'ত নেকি বিসমিল্লাহ পঢ়ি আৰম্ভ কৰা নহয়, সেই ভাল কামটো বিসমিল্লাহ কৈ আৰম্ভ কৰা নহয়, সেই কাম আধৰুৱা হৈ যায়, বেবৰকতি হৈ যায়, তাতে শয়তানৰ হাত লাগি যায়। আৰু শয়তানৰ যেতিয়া হাত লাগিব সেই কাম কেতিয়াও ভাল হ'ব নোৱাৰে। আৰু যদি আপুনি বিসমিল্লাহ কৈ সেই কাম আৰম্ভ কৰিছে, শয়তান কেতিয়াও সেই কামত হাত দিব নোৱাৰে, শয়তানৰ কোনো দখল আন্দাজি নাথাকে। আল্লাহ তাআলাই কুদৰতীভাৱে আপোনাক সহায় কৰিব। আপুনি যিবোৰ কাজকৰ্ম কৰে আল্লাহ তাআলাই ৰহমত বৰকত দান কৰিব। আপোনাৰ যিটো কাম 1 ঘণ্টাত হ'ব লাগে আপোনাৰ 40 মিনিটত, আধা ঘণ্টাত হৈ যাব। আল্লাহ তাআলাই সময়ত
বরকত দিব, সেই কামত বরকত দিব। সুবহানাল্লাহ, সেই বিসমিল্লাহৰ বহুত বরকত আছে। আমি বিসমিল্লাহ প্রত্যেক কামৰ আৰম্ভণিতে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম গোটেইখিনি নপঢ়িলেও কমসে কম বিসমিল্লাহ কৈ আপুনি সেই কাম আৰম্ভ কৰিব। যিকোনো কাজকৰ্ম কৰিছে পাকঘৰত, আপোনাৰ দ্বিতীয় নম্বৰ আমল হৈছে বিসমিল্লাহ পঢ়িব। তৃতীয় নম্বৰ আমল হৈছে আপুনি যিবোৰ কাজকৰ্ম কৰি আছে, আপুনি আৰম্ভণিতো বিসমিল্লাহ পঢ়িছে আৰু কাজকৰ্ম কৰি থাকোঁতে, প্ৰত্যেক কাম কৰি থাকোঁতে আপুনি মনে মনে দুৰুদ শৰীফ পাঠ কৰি থাকিব। সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। যি ব্যক্তি এবাৰ দুৰুদ শৰীফ পাঠ কৰে, রাসূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, মান সাল্লা আলাইয়া সালাতান ওয়াহিদাতান সাল্লাল্লাহু আলাইহি আশরান। যি ব্যক্তি মোৰ ওপৰত এবাৰ দুৰুদ শৰীফ পাঠ কৰিলে লগে লগে আল্লাহৰ পক্ষৰ পৰা সেইজন ব্যক্তিৰ ওপৰত 10টা রহমত অবতীর্ণ হৈ যায়। সুবহানাল্লাহ। ও ফি রিওয়ায়াতিন, অন্য রিওয়ায়াতত আহিছে 10টা রহমত নাজিল হয়, 10টা গুনাহ মাফ হয় আৰু 10টা মর্যাদা আল্লাহ তাআলাই বুলন্দ কৰি দিয়ে। আৰু যদি আপুনি এনি টাইম দুৰুদ শৰীফ পাঠ কৰি আছে, মনে মনে দুৰুদ শৰীফ পঢ়ি আছে, তেতিয়াহ'লে কিমান ৰহমত বৰকত নাজিল হ'ব, কিমান গুনাহ খাতা মাফ হ'ব। এত কষ্টৰ আমল নহয়, অতি সহজতে এই আমল কৰিব পাৰে। যদি আপুনি এই আমল কৰে, আপুনি সেহৰি বনাই আছে অথবা ইফতাৰ বনাই আছে, ইফতাৰ বনাওঁতেও আপুনি এনেকুৱা আমল কৰিব, সুন্দৰকৈ অজু কৰি পেলাই আপুনি পাকঘৰত সোমাব, সালাম দি পেলাই পাকঘৰত সোমাব আৰু আপুনি প্ৰত্যেক কামৰ আৰম্ভণিতে বিসমিল্লাহ পঢ়িব আৰু এনি টাইম কাজকৰ্ম কৰি থাকোঁতে মনে মনে সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মনে মনে পঢ়ি থাকিব। মোবাইল চাই থাকি কাৰোবাৰ লগত কথা পাতি মোবাইলত এনেকৈ নহয়, আপুনি মনে মনে দুৰুদ শৰীফ পঢ়ি যদি কাম কৰে, আপোনাৰ কামখিনি সহজত হৈ যাব। কাৰণ হৈছে আল্লাহৰ ৰহমত এই ঠাইত নাজিল হয়। আল্লাহ তাআলাই কুদৰতীভাৱে আপোনাক সহায় কৰে। আপুনি যিবোৰ খানা তৈয়াৰ কৰিব, এই খানাত আল্লাহ তাআলাই বৰকত দান কৰিব। সকলোৱে এই খানাৰ প্ৰশংসা কৰিব। ইফতাৰ বনাওঁতে বহুত সময়ত আমি ৰমজান মাহততো চাকি চাব নোৱাৰোঁ, যদি কেতিয়াবা নিমখ কম হৈছে, কিবা মছলা কম হৈছে, কিন্তু আল্লাহ তাআলাৰ যদি ৰহমত বৰকত তাতে শামিল থাকে, আপোনাৰ যদি পাহৰি পেলাই কিবা বস্তু কমি কৰিছে, কিন্তু আল্লাহ ৰাব্বুল আলামিন কুদৰতীভাৱে এইখিনি পূৰা কৰি দিব। সকলোৱে এই খানাৰ তাৰিফ কৰিব, প্ৰশংসা কৰিব। এই আমল গোটেই সহজ হয়। মই আশা কৰোঁ আমাৰ প্ৰত্যেকগৰাকী মহিলা মা ভনীসকলে এই আমল কৰিব। যিসকলে খানা বনায়, কিছুমান পুৰুষসকলেও খানা বনায়, যোনে এই আমল কৰিব, আল্লাহ তাআলাই নিশ্চয় জীৱনত ৰহমত বৰকত নাজিল কৰিব, জীৱনত আই উন্নতি হ'ব। আল্লাহ তাআলাই সেই ব্যক্তিৰ দোয়া কবুল কৰিব। আমাৰ মহিলা মা ভনীসকল বিশেষকৈ এই আমলখিনি প্ৰতিদিন কৰিব। যেতিয়া সোমাই পাকঘৰত সোমাওঁতে সালাম দিব, অজু কৰি আহি ল'ব। অজু কৰি লৈ যেতিয়া আপোনাৰ সময় আছে, কমসে কম 2 ৰাকাত তাহাজ্জুদৰ নামাজ আপুনি পঢ়িব, অথবা আপুনি খানা বহাই দিও তাহাজ্জুদৰ নামাজ পঢ়িব পাৰে। তাহাজ্জুদৰ নামাজ সৰ্বনিম্ন 2 ৰাকাত, কমসে কম 2 ৰাকাত তাহাজ্জুদৰ নামাজ পঢ়িব পাৰি, অতিৰিক্ত 12 ৰাকাত। আমাৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বেছিভাগ ৰিৱায়াতত আহিছে 8 ৰাকাত তাহাজ্জুদৰ নামাজ পঢ়িছিল। সেইকাৰণে আপুনি যদি 8 ৰাকাত পঢ়ে, সময় আছে, পঢ়িব পাৰে। কমসে কম 2 ৰাকাত তাহাজ্জুদৰ নামাজ পঢ়িব। আৰু তাহাজ্জুদৰ নামাজৰ নিয়ত আৰবিত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিত তাহাজ্জুদ নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয়, মই আল্লাহৰ ওয়াস্তে 2 ৰাকাত তাহাজ্জুদৰ নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার, এনেকৈ নিয়ত কৰি যিকোনো সূৰাতে আপুনি এই নামাজ পঢ়িব পাৰে। তাহাজ্জুদৰ নামাজ পঢ়ি তাৰ পিছত আপুনি পাকঘৰত সোমাই আপুনি যিখিনি আমল মই আগতে কৈ দিলোঁ, আপুনি সালাম দি সোমাব, আকৌ সালাম দিব। যদি এবাৰ আপুনি ওলাই আহিছে, তাৰপিছত আকৌ সালাম দি আপুনি সোমাই যাব। ইয়াৰ পিছত প্ৰত্যেক কামৰ আৰম্ভণিতে বিসমিল্লাহ পঢ়িব, মাজে মাজে দুৰুদ শৰীফ পঢ়ি থাকিব, মনে মনে দুৰুদ শৰীফ পঢ়ি থাকিব। আল্লাহ ৰাব্বুল আলামিন নিশ্চয় জীৱনত বৰকত দান কৰিব। সেই খানাত সোৱাদ আল্লাহ তাআলাই বঢ়াই দিব। মহান আল্লাহ তাআলাই আমাক সকলোকে, আমাৰ সকলো মা ভনীসকলক এই আমল কৰাৰ তৌফিক দান কৰক। আমাক সকলোকে দিনৰ সহি সমজ দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।